নমস্কাৰ বন্ধুসকল এলকে প্ৰডাকশ্যন ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ কেৱৰ বিৰুদ্ধে হৈ যোৱা খুব ভয়াবহ জংগী আন্দোলনৰ সম্পৰ্কে আমি সকলোৱে জ্ঞাত এই আন্দোলনৰ উদ্দেশ্য বহুতেই নিজৰ ভাষাত বেলেগ বেলেগকৈ সজাই ক'ব পাৰে কিন্তু খুব সহজ সৰল ভাষাত ক'বলৈ গ'লে এই আন্দোলনৰ উদ্দেশ্য এটাই সেইটো হৈছে সমগ্ৰ অসমীয়া জাতিৰ সংস্কৃতি ধৰ্ম ভাষা আৰু অস্তিত্বৰ চৰম ভাবুকি তাৰ মানে আমি খুব স্পষ্টকৈ বুজি পালো যে এটা জাতিৰ ভাষা সংস্কৃতি ধৰ্ম আৰু অস্তিত্বৰ বিলুপ্ত হ'বলৈ যোৱা যি ভাবুকি সেই ভাবুকিয়ে এটা জাতিৰ মানুহসকলক খুব আবেগিক কৰি পেলায় এনেকুৱা আবেগিক কৰি পেলায় মানে শব্দইতি প্ৰকাশ কৰিব নোৱাৰে যত মানুহ সেইটো জাতিৰ মানুহ নিজৰ মূল্যৱান জীৱনকো দান দিবলৈ অকণমানো ভয় নকৰে আজি সমগ্ৰ অসমীয়া জাতিয়ে গম্ভীৰ চিন্তাত পৰিছে যে বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিলে অসমীয়া জাতি মানে অস্তিত্ব নোহোৱা হৈ যাব অসমীয়া জাতিৰ ভাষা বিলুপ্ত হৈ যাব অসমীয়া জাতি অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ যাব ইয়াৰ ভূমি অধিকাৰ নোহোৱা হৈ যাব অসমীয়াসকলে অসমত সংখ্যালঘু হৈ যাব আৰু অসমীয়া জাতিয়ে অসমত এটা জাতি হিচাপে জীয়াই থাকিবলৈ নোৱাৰিব যাৰ কাৰণে আজি সমগ্ৰ অসমীয়া জাতিয়ে জাগিছে আৰু স্বতঃস্ফূৰ্তভাৱে আন্দোলনৰ কাৰণে ৰাজপথত ওলাই আহিছে এতিয়া কথাটো হৈছে তেনেকুৱা পৰিস্থিতি ভয় ভাৱ দুখ বেদনা ভাবুকি কিন্তু ভূমিপুত্ৰ বড়োসকলে বছৰ বছৰ ধৰি পাই আহিছে এই চেগতে মই সমগ্ৰ অসমীয়া জাতিক মনত পেলাই দিব বিচাৰিছোঁ কেৱক লৈ বৰ্তমান সময়ছোৱাত আপোনালোকে বা আমি সকলোৱে যেনেকুৱা ধৰণে মানে আবেগিক হৈছোঁ তেনেকুৱা সমানভাৱে আবেগিক বড়োসকলে বছৰ বছৰ ধৰি পাই আহিছে যাৰ কাৰণে 4 জন নহয় 1000 2000 জন নহয় 5000ৰো অধিক বড়োসকলৰ আন্দোলনৰ নামত শ্বহীদ হ'ব লগা হ'ল কিছুমানে আকৌ বুজিও নুবুজাৰ ভেকশ্যন ধৰে তেনেকুৱা ব্যক্তিসকলক অৱশ্যে বুজাবও নোৱাৰি দিয়কচোন বড়ো ভাষা এটা ভাৰতৰ সাংবিধানিক ভাষা যিটো ভাষাই অসমৰ সেকেন্ড এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ কিন্তু আজিলৈকে বড়ো ভাষাই দি কোনো এটা চৰকাৰী কাৰ্যালয়ত দৰখাস্ত দি পেলাই দিব নোৱাৰে দিলেও এটো একচেপ্ট কৰা নাযায় ৰিজেক্ট কৰা যায় কাৰণ এই বড়ো ভাষাক কোনেও আকোৱালি নলয় আৰু কোনেও ইম্পৰ্টেন্ট বুলি নাভাবে যাৰ কাৰণে বড়ো ভাষা জানাটোতো খুব দূৰৰে কথা বড়ো ভাষা অকণমান বুজিবলৈ চেষ্টা কৰাৰ মানুহৰ অভাৱ আজি বড়োসকলে মেট্ৰিক পৰীক্ষা হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সাম বিলাকত ষ্টেণ্ড নোপোৱাৰ ফাৰ্ষ্ট ডিভিজন কমকে পোৱাৰ কাৰণ কি বুলি ভাবে আপোনালোকে অসমৰ বুদ্ধিজীৱীসকলে কি বুলি ভাবে এনেকুৱা ভাবে নেকি যে বড়োসকলে টেলেণ্ট নাই তেওঁলোকে লিখিব নাজানে তেওঁলোকে পঢ়িব নাজানে সেই কাৰণে তেওঁলোকে মেট্ৰিক পৰীক্ষা বা হায়াৰ সেকেন্ডাৰী বা ডিগ্ৰী যিকোনো চূড়ান্ত পৰীক্ষাত ষ্টেণ্ড নকৰে ষ্টাৰ নকৰে ডিষ্টিংশ্যন নাপায় ইয়াৰ কাৰণ কি বুলি ভাবে অসমৰ বুদ্ধিজীৱীসকলে তো ইয়াৰ কাৰণ খুব সহজ আৰু খুব সৰল আপোনালোকে ভাবে নেকি ইয়াৰ কাৰণটো টেলেণ্টৰ অভাৱ নিশ্চয় নহয় ইয়াৰ কাৰণটো হৈছে সময়মতে চৰকাৰী পাঠ্যপুথি নোপোৱা ভুল প্ৰশ্ন কাকত শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ ইত্যাদি ইত্যাদি এই যেটো এডুকেশনাল প্ৰবলেম এই এডুকেশনাল প্ৰবলেমৰ পৰা হাত খাৰিবলৈ বড়োসকলে বছৰ বছৰ ধৰি সেপাৰেট এডুকেশনাল ডিৰেক্টৰেট মানে পৃথক সঞ্চালকালয়ৰ ডিপাৰ্টমেন্ট এটা লাগে বুলি বছৰ বছৰ ধৰি ডিমান্ড কৰি আহিছে কিন্তু সেই সেপাৰেট এডুকেশনাল ডিপাৰ্টমেন্টটো আজিলৈকে বড়োসকলক নিদিলে আচ্ছা সেইখিনিতে এটা কথা আমি ভাবিব পাৰো বা মই খুদিব বিচাৰিছো যে বড়োসকলক সেপাৰেট এডুকেশনাল ডিৰেক্টৰেটটো দিলে অসমৰ কি লছ হয় বাৰু যত বড়ো এটা অসমৰ খিলঞ্জীয়া বা এবৰিজিনেল কাষ্ট এটা কমিউনিটি এটা হয় তো তেখেতসকলৰ ধৰ্ম সংস্কৃতি ভাষা অস্তিত্বৰ ৰক্ষণাবেক্ষণৰ কাৰণে অকণমান চিন্তা কৰিলে অসমৰ কি লছ হয় যাৰ কাৰণে আজি বড়োসকলে তেখেতসকলৰ দাবীবিলাক ফুলফিল নোহোৱাৰ কাৰণে বহুত বছৰ ধৰি ডিমান্ড কৰি আহা সত্ত্বেও যেহেতু অসম চৰকাৰ ভাৰত চৰকাৰে গুৰুত্ব নিদিলে
সেইকাৰণে আজি বড়োসকলে বৃহত্তৰ আন্দোলনটো লৈ পেলাই মানে আন্দোলন কৰিব লগা হৈছে বৃহত্তৰ ইস্যু আৰু যেটো সেপাৰেট ষ্টেট বডলেণ্ডৰ দাবীটো লৈ পেলাই আজি আন্দোলন কৰিব লগা হৈছে কাৰণ সৰু ডিমান্ড বিলাক বহুত বছৰ ধৰি মানে ডিমান্ড কৰি আহিলে আজি সময়মতে কিতাপ প্ৰিন্টিং নহয় বড়ো মিডিয়ামৰ আজি যিবিলাক কিতাপ প্ৰিন্টিং হয় সেই বিলাকত ভুল আহে সেন্টেন্স বিলাক ভুল আহে কিতাপ বিলাক ভুল আহে প্ৰশ্ন কাকত ভুল আহে শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ ইত্যাদি সো তেনেকুৱা সমস্যা বিলাকৰ পৰা আমি যদি হাত খাৰিব নোৱাৰো বা তেনেকুৱা যদি অসমৰ সৰু জাতি জনজাতি বিলাকৰ যদি ডেভেলপমেন্টটো নাচাই চৰকাৰে তেতিয়া হলে এটা জাতিক মানে পাৰ্শিয়ালি ডেভেলপ কৰিব খুজে তেতিয়া মানে অসমখন খুব মানে সমান্তৰালভাৱে ডেভেলপ নহব আলটিমেটলি যত অসমে মানে ভালকৈ উন্নতি হোৱাৰ কাৰণে চান্স নাপাব সো বন্ধুসকল অৱশেষত এইখিনিকে কৈছো মই মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈ গল তাৰ কাৰণে মই ক্ষমা মাগিছো আৰু আমি সকলোৱে ভাবি চোৱা উচিত এইবিলাক কথা যাৰ কাৰণে আমি অসমক মানে ম্যাক্সিমাম বা অপটিমাম ডেভেলপমেন্ট কৰিব পৰা নাই এইবিলাকে হৈছে খুব মানে মেজৰ প্ৰবলেমছ that the Assam government and Assamese people are facing so মই এইখিনিকে কৈ পেলাই মোৰ আজি ভিডিও এইখিনিতে সামৰণি মাৰিছো পৰৱৰ্তী সময়ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এইখিনিতে বিদায় লৈছো নমস্কাৰ